আৰ্থিক সমস্যাতকৈ ডাঙৰ সমস্যা মতা মানুহৰ কাৰণে একো নাই জীৱনত ৰিয়েলি যেতিয়া পইচাৰ নাটনি হয় যদি কোনোবাই কয় যে মোৰ ল'ৰাটোৰ অসুখ হৈছে তেওঁ কি কৰিব তেওঁ ডক্টৰ নহয় যে তেওঁ নিজে অপাৰেশ্যন কৰি ল'ৰাটোক ঠিক কৰি দিব পাৰিব তেওঁ এটা কাম কৰিব পাৰে যে যেতিয়ালৈকে পৰি টোপনি গুচি নাযায় তেতিয়ালৈকে বহি সাৰে থাকি ল'ৰাটোৰ হাতখন ধৰি বহি থাকিব পাৰিব ওচৰত সেইটো তেওঁ বাপেক হিচাপে ভাবিব বা ফেমিলিৰ মানুহ হিচাপে ভাবিব যে মই সেইটোৱে মই কৰিব পাৰোঁ মই কৰি আছোঁ কৰি থাকিম তেওঁতো ডক্টৰ হৈ তেওঁ অপাৰেশ্যন কৰিব নোৱাৰে কিন্তু যেতিয়া মানুহৰ পইচাটোৱে মেইন আটাইতকৈ ডাঙৰ বস্তু পইচা তেওঁ সদায় চিন্তা আজিলৈকে প্ৰত্যেকটো ল'ৰা যিয়ে মতা মানুহলৈ কনভাৰ্ট হৈ গ'ল ঠিক কৈছে তেওঁৰ চিন্তা পইচাতকৈ ওপৰত একোৱেই নাই কাৰণ তেওঁ ফিল কৰে যে অমুকে পাৰিছে মই কিয় পৰা নাই প্ৰভাইড কৰিব তুমুকেতো পাৰিছে সিওতো একেই মোৰ নিচিনাই গাঁৱৰ পৰা ওলাই আহিছিলে কিন্তু মোতকৈও কম শিক্ষিত সি কেনেকৈ পাৰিলে মই কিয় পৰা নাই মই এনেকৈ কৰিলে পাম নেকি তেনেকৈ কৰিলে হ'ব নেকি অমুকৰ পৰা খুজিলে হ'ব নেকি খুজিলে আকৌ সি বেয়াকৈ ক'ব নেকি